এই অনুষ্ঠানটো অকণমান ব্যতিক্ৰম হ'ব বুলি মই ভাবিছোঁ এই কাৰণে যে সততে টেলিভিশ্যনৰ ষ্টুডিঅ'ত জুবিন গাৰ্গ অকল গানক লৈ উপস্থিত হ'বলগীয়া হয় গান গায় মাজে মাজে কথা কয় কিন্তু মূল লক্ষ্যটো সকলোৰে গান আজি কিন্তু মোৰ গান নহয় আজি মোৰ লক্ষ্য কথা জুবিনৰ কথা মানুহে কয় যে জুবিনে ভাল কথা কয় কিন্তু সেই কথাখিনি মানুহে নুশুনে বা নেদেখে আজি মই ভাবিম জুবিনে তাৰ পৰিচয় দিব প্ৰথম কথা যে সকলোৰে এটা শৈশৱতে সপোন থাকে আপোনাৰ কি সপোন আছিল মোৰ সপোন নাজানো মোৰ মা দেউতাই মানে সৰুৰ পৰা সেই সপোনটো অলপ বেলেগ ধৰণে দেখুৱালে মোক দেউতাই সৰুতে সদায় কৈছিলে যে অলৱেজ থিংক বিগ এটা শব্দ কৈছিলে মোৰ এতিয়া মনত আছে সেইটো সৰুতে অলৱেজ থিংক বিগ সদায় ডাঙৰ বস্তু ভাবিবা তেতিয়াহে সেই সিমানখিনি ডাঙৰ নহ'লেও তাৰ ওচৰে পাজৰে গৈ উপস্থিত হ'বগৈ চ' মই সদায় সেইটো কথা মনত ৰাখিছিলোঁ যে অলৱেজ থিংক বিগ আৰু ডাঙৰ কথা ভাবিছিলোঁ আৰু ভাল ভাল কিতাপ পঢ়াইছিলে আৰু কিন্তু মিউজিকেলি সদায় মোক সেইটো সপোনে দেখুৱাইছিলে যে মিউজিকেলি কিবা এটা কৰিব লাগে ভাল আৰু মই সেইকাৰণে সৰুৰ পৰা ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু পঢ়া শুনাত যদিও ভালে আছিলোঁ কিন্তু পঢ়া শুনা লৈ পেলাই কিবা এটা কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ সদায় ভাবিছিলোঁ যে মিউজিক লৈ কৰিম যি কৰোঁ এজন ভাল মিউজিচিয়ান হোৱাৰ ইচ্ছাটো সপোনটো সৰুৰ পৰা আছিলে কেতিয়াৰ পৰা আছিল সেই সপোনটো সেইটো একদম সৰুৰ পৰা নাৰ্চাৰীৰ পৰা আছিলে আৰু তেনেকৈ মই ইনক্লাইন কৰিছিলে মোক সৰুতে সেই নাৰ্চাৰীতে মোক তবলাত লগাই দিছিলে তাৰোপৰি গানো অলপ দিন শিকিছিলোঁ তাত যদিও মই গানটো বেছিকৈ শিকা নাছিলোঁ তবলা বহুত দিন শিকিলোঁ তাৰপিছত আৰু পিছত লোকগীত শিকিলোঁ ফ'ক ছংছ আমাৰ বৰগীত চৰগীত এইবিলাক শিকিলোঁ চ' সেই মিউজিকেলি মোক সেই সপোনটো দেখিবলৈ শিকাইছিলে সৰুতে সাংগীতিক সপোন এটা সাংগীতিক সপোন আজিৰ দিনত যদি মই কওঁ যে সেই সপোনটো জুবিনৰ সাৰ্থক হৈছেনে নাই সপোন সফল হৈছেনে নাই হৈছে চাগে সেইটো আচলতে মোতকৈ বেছি মানুহে বেছি ক'ব পাৰিব কাৰণ তেওঁলোকে মোক প্ৰতিষ্ঠা কৰিছে আৰু তেওঁলোকে মোক জন্ম দিছে আচলতে মই নিজক জন্ম দিয়া নাই মই চেষ্টাহে কৰিছোঁ চ' ভাবোঁ সেই সপোনৰ ওচৰে পাজৰে আছোঁ আৰু দৌৰি ফুৰিছোঁ ইফাল সিফাল তথাপি সপোন শেষ হোৱা নাই বহুত সপোন আছে নাই নিশ্চয় মানুহৰ মৃত্যুৰ পৰ্যন্ত সপোন থাকিবই আৰু মই সদায় ড্ৰিমাৰ মই সদায় কওঁ যে অলৱেজ ড্ৰিমাৰ নহ'লে একো কৰিব নোৱাৰে পৃথিৱীত সপোন দেখিবই লাগিব নাৰ্চাৰী তাৰপিছত পৰৱৰ্তী সময়ৰ যি মানে আপোনাৰ শিক্ষানুষ্ঠানত প্ৰৱেশ মানে মই সেই আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে জানিব বিচাৰিছোঁ মোৰ শৈশৱটো মোৰ অলপ বেলেগ ধৰণৰ কাৰণ দেউতা মেজিষ্ট্ৰেট আছিলে চ' প্ৰায় মোৰ জন্ম হৈছিলে তুৰাত জন্মৰ পিছত দেউতা আহিল যোৰহাটলৈ যোৰহাটত আহি তাৰপৰা আকৌ চাকৰি সূত্ৰে আকৌ দেউতা গ'ল পষ্টিং হ'ল তেজপুৰত আমি প্ৰায় ডেৰ বছৰ থাকিলোঁ থাকি তাৰপিছত দেউতাই ACS পালে প্ৰায় মেজিষ্ট্ৰেট হিচাপে জইন কৰিলে কৰিমগঞ্জ চ' মোৰ শৈশৱৰ আচলতে প্ৰকৃত যিটো শৈশৱ বুলি কয় সেইটো কৰিমগঞ্জত পাৰ কৰিছোঁ মই শিলচৰৰ ওচৰত কৰিমগঞ্জ এতিয়া কৰিমগঞ্জ বুলি ক'লে মই নষ্টালজিক হৈ যাওঁ অলপতে সেই স্কুলখনত গৈ পেলাই গান গৈছিলোঁ ৰিচেণ্টলি যোৱা বছৰো গৈছোঁ তাৰ আগৰ বছৰো গৈছোঁ কিন্তু মাজতে খালি 25 বছৰমান যোৱা নাছিলোঁ চ' সেই কৰিমগঞ্জত ক্লাছ 6 অলমষ্ট 7লৈকে পঢ়িলোঁ আৰু প্ৰথমতে ইংলিছ মিডিয়াম পঢ়িলোঁ পঢ়ি আকৌ 5-6 আকৌ বেংগলী মিডিয়াম তাৰপিছত ইণ্টাৰেষ্টিংলি মই 7ৰ ছমহীয়া পৰীক্ষা দিছোঁ মই বেংগলী মিডিয়ামত কৰিমগঞ্জৰ পৰা এতিয়া দেউতা ট্ৰান্সফাৰ হৈ গ'ল তাৰ পৰা আহি গ'লোঁ আমি বিজনী আকৌ এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত তো মই ছাৰক কৈছোঁ আহি মই বোলো মই নতুনকৈ আহিছোঁ তেতিয়া আৰু ছমহীয়া পৰীক্ষা দি ছাৰক কৈছোঁ যে আপুনি মই পৰীক্ষা ভালেই কৰিম পৰীক্ষা ভাল হ'ব খালি বিলাক মোৰ চব ৰহ নাপায় আপুনি বঙালী ৰটো পাব সেইটো মই আগতে কৈ দিছোঁ আপোনাক ছাৰে কৈছে হ'ব মই চাম একো নাই আৰু সেই বছৰ মই আহি বোলো ছেকেণ্ড হৈছিলোঁ তাত খুব মৰম কৰিছিলে তাৰপিছত বিজনীৰ পৰা আমি আহিলোঁ তামোলপুৰত আকৌ দেউতা পোষ্টিং হ'ল SD হিচাপে আৰু তামোলপুৰতে মই মেট্ৰিক দিলোঁ মেট্ৰিক পাছ কৰিলোঁ 8, 9, 10 তাত পঢ়িছোঁ মেট্ৰিক পাছ আপুনি তামোলপুৰৰ পৰা কৰিছিল তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী আৰু সেইবোৰ বৰ অদ্ভুত স্মৃতি আৰু মনত পৰে মানে কিন্তু মেইন শৈশৱটো মোৰ কৰিমগঞ্জত গ'ল তাৰপিছত বিজনীত আহি যেনিবা মই এজন খুব ভাল ছাৰ লগ পালোঁ মই ৰমণী ৰায় তেখেত ঢুকাল আৰু
যিহেতু কৰিমগঞ্জত আছিলোঁ তাত অসমীয়া সংস্কৃতি খুব কম, তাত বেংগলী মানুহ বেছি আৰু বাংলাদেশ একেবাৰে কিনাৰত, গতিকে তাৰ সংস্কৃতিটো একেবাৰে বেলেগ। তাৰপিছত বি বৰুৱা, তাৰপিছত বি বৰুৱা, সেই বিজনীলৈ আহি পেলাই মই অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল। লোকগীত কি বস্তু, বৰগীত কি বস্তু এইবোৰ নাজানিছিলোঁ, এইবিলাক কৰিমগঞ্জত পোৱা নাছিলোঁ কোনো মানুহ শিকাবলগীয়া। ৰমণী ছাৰ এইবিলাক শিকালে, ৰাভা সংগীত, জ্যোতি সংগীত। চ' আচলতে সেই অসমীয়া সংস্কৃতিৰ লগত পৰিচয়টো সেই বিজনীৰ পৰা, বিজনী তাৰপিছত তামোলপুৰ, তাৰপিছত মেট্ৰিক পাছ কৰি তাৰপিছত মই হেৰিলৈ আহিলোঁ যোৰহাট জে বি কলেজ, জে বিত হায়াৰ ছেকেণ্ডেৰী কৰি তাৰপিছত আকৌ গুৱাহাটী পালোঁহি বি বৰুৱা কলেজ। আৰু তামোলপুৰ এটা ইণ্টাৰেষ্টিং কথা আছে, তামোলপুৰত তাত আমাৰ মস্ত ঘৰ আছিলে, প্ৰকাণ্ড মানে অফিচিয়েল কোৱাৰ্টাৰ আৰু হাউচ গাৰ্ড থাকে আৰু মস্ত কমপ্লেক্স মানে কেম্পাছ আৰু তাত সেই পাগলামীবোৰ সেই সৰুৰ পৰা আছিলে আৰু তাত মোৰ 2জনী হৰিণা আছিলে, ঘৰত পুহিছিলোঁ। আজিকালি পুহিব নিদিয়ে মই জানো, এইটো নাই, নিয়ম নাই। হৰিণা 2জনী আছিলে, মাজতে এবছৰমান বাঘ এটাও ৰাখিলোঁ আনি, তেতিয়া ক্লাছ 8 9। তাৰপিছত মৌৰা চৰাই আছিলে 2জনী, সৰু চিৰিয়াখানাখন ঘৰতে আৰু তাহাঁতক লৈ ব্যস্ত থাকোঁ। হাইঠা পুহিছিলোঁ মই, হাইঠা মাটিত নপৰে বুলি কয়, মই পাই গ'লো আকৌ হাইঠা, জাক হাইঠা আহে ৰাতিপুৱা, এই আহঁত গছৰ গুটি খাবলৈ আহে। কোনোবাই কেইটামান মাৰিছিলে নেকি, এটা হাইঠা পৰি গ'ল, মই পালোঁ। বহুত দিন ৰাখিলোঁ তাক, 100মান পাৰ মুৰ্গী চুৰ্গী লৈ আৰু সেই জীৱন মোৰ। চ' বাট ইট ইজ ইণ্টাৰেষ্টিং। তাৰপিছত ঘূৰি যেতিয়া আমি ট্ৰান্সফাৰ হৈ গুচি আহিলোঁ, দেউতা মাৰ্ঘেৰিটা গ'ল, মই যোৰহাট পালোঁহি জে বি কলেজ। তেতিয়া সেই বাঘটো ঘূৰাই দিলোঁ, হৰিণাকেইজনী মন্দিৰত দি দিলোঁ, মৌৰা চৰাই মন্দিৰ এটা আছিলে তাত দিলোঁ, দি অকলশৰে আকৌ যোৰহাট পালোঁহি। যোৰহাটত ইণ্টাৰেষ্টিং, যোৰহাটত আহি পেলাই মই তেতিয়া অলপ মই মেচিয়ৰ্ড হৈছোঁ আৰু 18 বছৰ হ'ল। চ' আৰু তাত যোৰহাটত সেই আড্ডাটো পালোঁ মই, মোৰ লগৰখিনি, পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, দাদু অতনু গৌতম, খুব গীটাৰ ভাল বজায়, সি বম্বেত থাকে। আৰু আমাৰ এক্ট্ৰেছ আছিলে বৰ্ণালী পূজাৰী, তেনেকৈ আমাৰ এতিয়া চিনেমা বনাইছে জোনমণি খাওঁ। তাহাঁতৰ এটা আৰ্ট চাৰ্কল এটা আছিলে, যে নাটক, সংগীত, আবৃত্তি, কবিতা এইবিলাক লৈ পেলাই গধূলি আড্ডা বহে জে বি কলেজত। চ' সেই আড্ডাটো পালোঁ মই তাত, আৰু সেই আড্ডাটো মোক যথেষ্ট সহায় কৰিছে বুলি ভাবোঁ। তেতিয়া মই ফুল চুইং মিউজিকত আহিলোঁ, কীবৰ্ড বজোৱা আৰম্ভ কৰিছোঁ, বিভিন্ন আৰ্টিষ্টৰ লগত বজাওঁ। লোনা সোণোৱাল খুব ভাল ছিংগাৰ আছিলে, লোনাৰ লগত মই অলমষ্ট 3 বছৰ বজাইছোঁ। বিজয় ভূঞাৰ লগত এটা সময়ত খুব নাম কৰিছিলোঁ। লোনাৰ পিছত লোনাক মই পিছত গান গোৱাইছোঁ মোৰ চিনেমাত, মোৰ অসমত গান গাইছে তাই। কিন্তু বহুত দিন তাই আজিকালি গান নোগোৱা হ'ল, কি কাৰণ নাজানো। বাট শ্বি ৱাজ ওৱান অফ দ্য বেষ্ট ছিংগাৰ্ছ আই হেভ চিন। আৰু তাহাঁতৰ লগত বজাই মেলি তাৰপিছত আহি পেলাই মই জুবিন হ'লে আহি জে বি বৰুৱা কলেজত আহি। এই যে আজি জুবিনজন হ'ল, মোৰ এই কথাখিনি শুনি পেলাই এনেকুৱা লাগিছে যে এফালে শিলচৰ, কৰিমগঞ্জ, আনফালে তামোলপুৰ, বিজনী, সিফালে যোৰহাট, তাৰপিছত আহি একেবাৰে ইয়াত গুৱাহাটী, এই যে অসমৰ সকলো ছাইড, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, সকলো দিশত জুবিনে খুব শৈশৱৰ পৰাই ইয়াৰ পৰিৱেশবিলাক পোৱাৰ কাৰণে, এই মানুহখিনিক লগ পোৱাৰ কাৰণেই জুবিন বাৰু আজি অলপ ভিন্নৰমী নেকি? হয়, সেইটো হয় আচলতে। আৰু বেলেগ বেলেগ জেগাত থাকিলে বেলেগ বেলেগ কালচাৰৰ লগত পৰিচয় হয়, বেলেগ বেলেগ সংস্কৃতি। মই আপাৰ আছাম, লোৱাৰ আছাম, কৰিমগঞ্জটো একেবাৰে বেলেগ, এইটো একেবাৰে বেলেগ বেল্ট অসমৰ, বৰাক ভেলী। চ' সেই বেলেগ বেলেগ কালচাৰৰ লগত পৰিচয় হ'ল, বেলেগ বেলেগ মানুহ লগ পালোঁ, মোৰ শৈশৱটো গোটেই পাৰ কৰিছোঁ তেনেকৈ, আৰু সেইটোৱে মোক যথেষ্ট হেল্প কৰিছে বুলি ভাবোঁ মই। এই মাত্ৰ যে আপুনি ক'লে যে তেতিয়াও মই পৰিভ্ৰমী বস্তুটো আছে, সেই মোৰ গানতো আছে চাগে, সেইকাৰণে সেইটো কাৰণে মই কৈছোঁ এই পৰিভ্ৰমী, মানে মই স্পষ্টকৈ কৈ দিছোঁ, ধৰক যাযাবৰ গানবিলাকত সেই ছবিটো কিন্তু আছে। ধৰক আপোনাৰ সুৰতেই হওক, আপোনাৰ লোকসংগীতৰ সুৰ বহু আধুনিক গীতত আছে, গানৰ মাজত যিটো আপোনাৰ মিক্সিং, ধৰক বড়ো, ৰাভা, কাৰ্বি, সকলোৰে মিচিং, সকলোৰে যিটো আপুনি সমন্বয় কৰিবলৈ চেষ্টা কৰে, তাত তাৰমানে সেই শৈশৱৰ প্ৰভাৱটো জিলিকি উঠে। অফক'ৰ্ছ আছে সেইটো। এইমাত্ৰ যে ক'লে আপুনি যে শৈশৱতো মই পাগলামি কৰিছিলোঁ, এই পাগলামি স্বভাৱটো তেতিয়াই, তাৰমানে আপুনি এতিয়া কিছুমান কাম কৰে, যিবিলাক কাম তাৰমানে আপোনাৰ দৃষ্টিত এতিয়াও পাগলামি, আৰু সেইটো আপোনাৰ তেতিয়াই আছিলে অভ্যাসটো আছিলে সেইটো। আৰু মেডনেছ থাকিব লাগে আচলতে, মেডনেছ নহ'লে লাইফটো বৰিং হৈ যায়।
এটা লেভেললৈকে মানুহ অকণ পাগল হ'ব লাগে মানে যিসকল ক্ৰিয়েটিভ মানুহ সেই পাগলামিটো নাথাকিলে সেই সৃষ্টিটো মানে হেৰি হৈ যায় ষ্টেটিক হৈ যায় সৃষ্টি গতিকে সেই পাগলামি কৰিলে এতিয়াও কৰোঁ মই কেতিয়াবা 3-4 দিন নুশুৱেই পাগলৰ নিচিনা কাম কৰি থাকোঁ মানে আই মিন এ ট্ৰিপ আৰু অৱশ্যে পাগলামিটো এটা কিছুমান জেগাত দিগদাৰ কৰে কেতিয়াবা খুব বেছি ইম্পালচিভ হৈ যাওঁ কেতিয়াবা আৰু মানে সৰু কথাত ডাঙৰকৈ ৰিয়েক্ট কৰি দিওঁ সেইটো এটা বেয়া স্বভাৱ আছে মোৰ আৰু সেইটো কণ্ট্ৰল কৰিব চেষ্টা কৰোঁ আজিকালি এতিয়া অকণ বয়সো হ'ল 40 বছৰ হৈছে চ' সেইকাৰণে অকণমান ঠাণ্ডা হৈ দিছোঁ আজিকালি ভাল লাগিছে বাৰু এইখিনি কথা যদি নিজে অনুভৱ কৰিছে তেনেহ'লে মই ভাবোঁ অকল জুবিনৰ কাৰণে নহয় গোটেই আমাৰ ৰাজ্যখনৰ এই সমগ্ৰ অসমবাসীৰ কাৰণে এইটো এটা ভাল খবৰ হ'ব জুবিনে যদি সেইটো বুজি পাইছে আই থিংক চ' দ্বিতীয় কথাটো হ'ল যে ভাল শিল্পী হ'বলৈ ডাঙৰ শিল্পী হ'বলৈ পাগলামি কৰিবই লাগিব নেকি পাগলামি অনিবাৰ্য নেকি কৰিব লাগিব বুলি নহয় সেইটো আচলতে সেইটো ব্লাডত আহি যায় সেইটো সেই ভূপেন হাজৰিকা খগেন মহন্তৰ পাগলামি আছিলে নে নাই ভূপেন দাৰটো বহুত আছিলে হি ৱাজ মোৰ ইম্পালচিভ মোতকৈ বেছি ইম্পালচিভ আছে তেওঁ এটা সময়ত আৰু সকলোৱে জানে যে ভূপেন দা কিমান কণ্ট্ৰভাৰ্চিয়েল আছিলে এটা সময়ত পিছলৈ তেওঁ ঠাণ্ডা হ'ল বা বিভিন্ন ধৰণৰ নিজক বেলেগ বেলেগ কামত তেওঁ ইউজ কৰিছে তাৰমানে আপোনাৰ দৃষ্টিত ভূপেন দাৰো সেই পাগলামিখিনি আছিল আছে যথেষ্ট আছিলে ভূপেন দা আছিলে জয়ন্ত হাজৰিকা আছিলে মোক ভাইমন দা মুনীন বৰুৱা ভাইমন দা মোক কয় জয়ন্ত হাজৰিকাৰ পাগলামি বুলি মোৰ লগত বেছি মিলে বুলি কয় পাগলামি মানে কি ইম্পালচিভনেছ জানিছোঁ খুব বেছি চেনজিটিভ বেছি ইম'চনেল ৰিয়েক্ট কৰে মোৰ হয় সেইটো আৰু সৰু সৰু কথাত মই দুখটো ফটকৈ লাগে তাৰমানে এতিয়া নিজক লৈ নহয় যেতিয়া বেয়া বস্তু এটা দেখোঁ অসমত কিবা এইটো হৈছে বোলে ফটকৈ দুখ লাগে মোৰ আপোনাৰ দুখ লাগিবই কাৰণ আপুনি প্ৰকৃতিপ্ৰেমী এজন ব্যক্তি কাৰণ আপুনি শৈশৱতে আপুনি পাৰক বা আপুনি মৌৰা আপুনি বাঘ পৰ্যন্ত আপুনি পুহিবলৈ চেষ্টা কৰা মানুহ গতিকে আপোনাৰ দুখবোধ থাকিবই সেইটো মই ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু এটা কথা প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত কাৰোবাৰ নহয় কাৰোবাৰ অৰিহণা থাকে আপুনি এইমাত্ৰ ক'লে যে আপুনি সফল হয়নে নহয় নিজে নকয় অসমৰ জনসাধাৰণে সেয়া নিৰূপণ কৰিব বা সেইটো বুজিব মই কৈছোঁ যে আপুনি ব্যক্তিগতভাৱে আপুনি এজন সফল ব্যক্তি মই যদি কওঁ এতিয়া আপোনাৰ সেই সফলতাৰ আঁৰত কোন আছে মই প্ৰথমতে মাৰ কথা ক'ব লাগিব যে মায়ে ইমান বেছি ইনস্পায়াৰ কৰিছে সৰুৰ পৰা আৰু গোটেই মিউজিকেলি মায়ে মোক মানে আগুৱাই গৈ লৈ গৈছে দেউতাৰ অৰিহণাও আছে দেউতাৰ কথা ক'বই লাগিব কিন্তু দেউতা চাকৰি সূত্ৰে দেউতা বিজি থাকে বেলেগ বেলেগ কামত কিন্তু ঘৰৰ পৰা আৰম্ভ কৰি মানে বাহিৰলৈকে মায়ে চাইছিলে মায়ে হাতত ধৰি লৈ গৈছিলে তবলা শিকিবলৈ গান শিকিবলৈ আৰু মোক কেতিয়া ফ'ৰ্চ কৰা নাছিলে ঘৰত যে এইটো কৰ মই পঢ়াত ভাল আছিলোঁ কিন্তু মই হায়াৰ ছেকেণ্ডেৰী প্ৰথমবাৰ ফেইল কৰিছিলোঁ কিয় ইট ৱাজ ইণ্টাৰেষ্টিং ক্লাছে নকৰোঁ ক'ৰবাত পাছ কৰিম ক্লাছ কৰিলেহে পাছ কৰাব মোক প্ৰেক্টিকেলত ফেইল কৰাই দিলে কেমিষ্ট্ৰি আৰু তাতে ছায়েন্সৰ আছিলোঁ ফিজিক্স কেমিষ্ট্ৰি মেথছ কিন্তু মই এনেই মাৰ্কছ হিচাপে মই ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ পাইছিলোঁ কিন্তু প্ৰেক্টিকেলত মই ক্লাছ নকৰাৰ কাৰণে প্ৰেক্টিকেলত ফেইল কৰাই দিলে আমি 3জন ল'ৰা ফেইল কৰিছিলোঁ একেলগে গোটেইকেইজন চোকা চোকা ল'ৰা এটা 5টা লেটাৰ পাইছে কিন্তু কেমিষ্ট্ৰি প্ৰেক্টিকেলত ফেইল চ' সেইটো বৰ দুখ পাইছিলোঁ দেই কথাটো মানে তেতিয়াতো জে বি কলেজত পঢ়ি আছে তাৰপিছত নেক্সট ইয়াৰ আকৌ পৰীক্ষা দিলোঁ নেক্সট ইয়াৰ খালি 2nd ডিভিজন পালোঁ ফাৰ্ষ্ট ডিভিজন নাপালোঁ নেক্সট ইয়াৰটো নপঢ়িলোঁ আৰু মুঠতে পাছ কৰিব লাগে তেতিয়া কিয় ক্লাছ কৰা হোৱা নাছিল তেতিয়া মই আচলতে সময় নাপাওঁ মই সেই এনি টাইম সেই নাটকৰ মিউজিক বেলেগ বেলেগ ছিংগাৰৰ লগত বজাবলৈ যাওঁ প্ৰগ্ৰেম কৰি ঘূৰি ফুৰোঁ আৰু আহি ৰাতি একদম দেৰিকৈ আহি ঘৰ পাওঁ 3টা 4টাত আহি পিছদিনাখন ক্লাছ কৰিবলৈ মন নাযায় নাযাওঁ ক্লাছলৈ নাযাওঁৱেই তাৰমানে এই 3টা 4টাত ঘৰ সোমোৱা অভ্যাসটো স্বভাৱটো সেই তেতিয়াৰ পৰা আছে আৰু তাৰপিছত কিন্তু কলেজলৈ এবাৰ হ'লে যাওঁ সদায় মানে ক্লাছ কৰিবলৈ নহয় জে বি কলেজখন ভাল লাগে কাৰণে যাওঁ মই যেতিয়া যাওঁ কলেজ শেষ হৈ যায় সেই প্ৰব্লেমটো তেতিয়াৰ পৰা আছিলে গৈ আৰু 3টা 4টাত গৈ পাওঁগৈ তেতিয়া অলমষ্ট ক্লাছ শেষ আৰু তেতিয়াতো ছাৰ বাইদেউসকলে একো আপোনাক কোৱা নাছিল বহুত গালি দিছিলে মোক বহুত গালি খালোঁ গালি দিয়ে আৰু মোকতো বিবাহ কলেজতো মোক মই এবছৰ 21টা ক্লাছ কৰিছোঁ কেমিষ্ট্ৰি অনাৰ্ছ আছিলে মোৰ
বিবৰুৱা কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট খুব ভাল, এতিয়াও ভাল, চবেই কয় অসমৰ ভিতৰত নাম থকা বিৰাট নাম থকা। তেওঁ প্ৰিন্সিপালে মোক সুধিছিলে মানে তই ক্লাছ চাছ নকৰ যে তই এবছৰত 21টা ক্লাছ কৰিছ, ডিগ্ৰী ছেকেণ্ড ইয়েৰ পাইছোঁ আৰু মই চাব মিউজিক কৰোঁ, মই গান গাওঁ মিউজিক কৰোঁ। তো প্ৰিন্সিপালে মোক সুধিছিলে যে তই মিউজিক কৰি খাব পাৰিবি লাইফত? মই বোলো পাৰিম ছাৰ, মই দেখুৱাই দিম সেইটো কৰি। তাৰপিছত সেই বছৰে মই গ'ল্ড ইউথ ফেষ্টিভেলত গ'ল্ড পালোঁ ৱেষ্টাৰ্ণ চলত। ছাৰে খুব মৰম কৰিছে, ভাল পাইছে। তাৰপিছত অনামিকা মায়া যেতিয়া ওলালে, তাৰপিছত মোক বিবৰুৱা গল্ডেন জুবিলিত মোক গান গাব মাতিছে, মেইন গেষ্ট আৰ্টিষ্ট। চ' সেইদিনা মোক ছাৰে কৈছিলে যে তই ঠিকেই কৈছিলি, তই দেখুৱালি কৰি যিটো কৈছিলি, আই এম ভেৰি হেপ্পী। ছাৰহঁতৰ টেনশ্যন হৈছিলে আৰু যে কি হ'ব, ক্লাছ চাছ নকৰে, নপঢ়ে, আৰু মিউজিক কৰি ভালকৈ মানে জীয়াই থকাটো সেই সময়ত কি এতিয়াও বহুত মানুহে হজম কৰিব নোৱাৰে, এতিয়াও সোধে যে কিন্তু এতিয়া তথাপিও সেই সম্ভাৱনাটো আছেই। কিন্তু আপুনি যিটো সময়ত কলেজত সেইটো পৰিৱেশত আছে, জেবিতেই হওক বিবৰুৱাতেই হওক, এইটো অকপতে স্বীকাৰ কৰিব লাগিব যে এটা চূড়ান্ত গেপ আহি গৈছিল। কিন্তু ভূপেন হাজৰিকা, খগেন মহন্ত বা এনেকৈ পুলক বেনাৰ্জী, ৰিদীপ দত্তহঁতৰ মাজেদি আহি চাৰু গোহাঁই এনেকৈ যদি আমি চাওঁ বিজয় ভূঞালৈকে গেপ এটা আছিলে, গেপটো আছিলে, সেইটো ময়ো ফিল কৰিছিলোঁ আচলতে। আৰু তেতিয়া এনেকুৱা ল'ৰা ছোৱালী দেখিছিলোঁ যে অসমীয়া গান শুনা বন্ধ কৰি দিছিলে, নুশুনে। বিজয় ভূঞা, লুনা সোণোৱাল এনেকৈ সেই সময়ত এই মানুহবিলাকে গীত গাই আছিল, তেওঁলোকে গাইছিলে। কিন্তু তেওঁলোকৰ এটা জনাৰত গায়, মানে বিজয় দাহঁতৰ সেই বিহুসুৰীয়া জনাৰ এটা আছিলে, বিহুসুৰীয়া গান একদম মডাৰ্ণ বুলি ক'লে জিতুলা আছিলে। জিতুলা অফক'ৰ্চ, জিতুলা সেই সময়ত যথেষ্ট হেল্প কৰিছে ইণ্ডাষ্ট্ৰীত, আৰু কেইবাটাও ভাল ভাল এলবাম কৰিছে তেতিয়া। আৰু জিতুলাহঁতে প্ৰথম বম্বে আৰ্টিষ্টক অসমীয়া গান গাইছিলে তেতিয়া, কুমাৰ চানু হওক, আশা ভোছলে হওক। চ' সেই কিন্তু সেই মানে কি বুলি ক'ম, একদম আইডেণ্টিফাইড এটা জনৰ নাছিলে। সেইটো মই এবচেঞ্চটো ফিল কৰিছিলোঁ। মই বোলো বস্তুটো অলপ সলাব লগা হ'ল। আৰু অসমীয়া গান নুশুনে, অকল হিন্দী শুনে, নহ'লে ইংলিছ শুনে। বোলে এনেকৈতো নহ'ব, শুনাব লাগিব, শুনিবলৈ বাধ্য কৰিব লাগিব। চ' সেই টেণ্ডেঞ্চিটোৱে আচলতে সেই ক্ৰিয়েশ্যনবিলাক কৰিবলৈ মোক বাধ্য কৰালে। অনামিকা, মায়া, আশা, এফালৰ পৰা মই 7টামান এলবাম নন ষ্টপ কৰিছোঁ। আপোনাৰ মায়ে গান গাইছিলে নেকি? মায়া আপোনাৰ মায়ে গাইছিলে, মায়ে গাইছিলে। মা খালি প্ৰফেচনেল আছিলে আৰু মায়ে গাইছিলে। মোৰ আইতাই ভাল গান গাইছিলে, দেউতাৰ মাক। কিন্তু তেওঁলোক প্ৰফেচনেলি কেতিয়াও নোলালে। মায়েতো যথেষ্ট ভাল গাইছিলে, মায়ে এক্টিঙো কৰিছিলে ভাল, আৰু সেই প্ৰথম গান মায়ে শিকাইছিলে। মুঠৰ ওপৰত আপুনি নেপথ্যত যদি কাৰোবাৰ অৰিহণা আছে বুলি ভাবে, প্ৰথমতে আপুনি তেনেহ'লে মাৰ কথা ক'ব লাগিব। মাৰ কথা ক'ব লাগিব। মাৰ পিছত কোন? মাৰ পিছত মোৰ ক্ল'জ ফ্ৰেণ্ডছখিনিৰ কথা ক'ব লাগিব প্ৰথম কথা। গুৰু নাই, বেলেগ গুৰু নাই? গুৰু আছে, গুৰু মোৰ তবলা গুৰু আছিলে ৰবীন বেনাৰ্জী, তাৰপিছত ৰমণী ৰায় ছাৰ, তেওঁলোকে লোকগীত শিকাইছে। কিন্তু এই যে প্ৰফেচনেল কাৰোবাৰটোত মানে প্ৰফেচনেলি ওলাই আহিব যে লাগে, এই কয় জে বি কলেজত পঢ়োঁতে সেই লগৰখিনিয়ে মানে তেওঁলোকে যথেষ্ট ইনস্পায়াৰ কৰিছে। মই নাজানিছিলোঁ মই কি গাওঁ, মই গান গাওঁ এনেই খুব কম্প'জ কৰোঁ তেতিয়া বেলেগক, যাক ছিংগাৰ টিমবিলাকক বহুতে মোৰ পৰা গান লৈ যায়, ৰেডিঅ'ত গায়, ষ্টেজতো গায় তেতিয়া। কিন্তু মই যে ভাল গান গাওঁ নিজে, মই সেইটো ফিল কৰা নাছিলোঁ। সেই লগৰখিনিয়ে মোক ফিল কৰালে জে বি কলেজত, তাৰপিছত বি বৰুৱাত। তাহাঁতি মোক সদায় মানে দে প্ৰেছাৰাইজ কৰে মোক যে তই গান গোৱা আৰম্ভ কৰ, তই কিমান বজাই থাকিবি লোকৰ লগত। তেতিয়া মই কওঁ, হেই মই ভাল নাগাওঁ বুলি কওঁ। তাৰপিছত যোৰহাট ৰেডিঅ'ত ফাৰ্ষ্ট টাইম মই 3টা গান ৰেকৰ্ড কৰিছিলোঁ, এতিয়াও বাজে সেইকেইটা। আৰু ইণ্টাৰেষ্টিংলি তেতিয়া জুবিন গাৰ্গটো মানে বুজি নাপায়, যেতিয়া এনাউন্স কৰিছে ৰেডিঅ'ত, জুবিন গগৈ কৰি দিলে, গাৰ্গটো গগৈ বুলি ভাবিলে। তেতিয়ালৈকে আপুনি গাৰ্গ লিখা নাছিল? নাই, গাৰ্গ মই মেট্ৰিকৰ পিছত লিখিছোঁ। মেট্ৰিকত যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয়, তাত বৰঠাকুৰ আছিলে, বৰঠাকুৰৰ পৰা গাৰ্গ কৰিলোঁ। ত' সেই লগৰখিনি যথেষ্ট ইনস্পায়াৰ কৰিলে তেতিয়া, তাহাঁতি মোক মানে জোৰ জবস্তি এলবাম। কিন্তু আপোনাৰ কাৰণে এইটো খুব এটা জমনি বুলিয়ে কৈছোঁ যে আপোনাৰ প্ৰথম কিন্তু এনাউন্সমেণ্টটো জুবিন গগৈ বুলি কৈছে। ঠিকেই, সেইকাৰণে লগুণ পিন্ধা বাদ দিলোঁ মই। আচ্ছা, সেইটো একদম নেচাৰেল ইম'শ্যন আছিলে, সেইটো মই ৰাখিব নোৱাৰোঁ। আৰু মোৰ বহুত পাগলামি আছে, মই গছৰ লগত কথা পাতোঁ, মই মানুহৰ লগত খুব কম কথা পাতোঁ। মোৰ ইভেন মই ঘৰতো কথা একেবাৰে কম পাতোঁ। মই কি ভাবি আছোঁ মোৰ ঘৰত গম নাপায় কোনো, মোৰ ঘৈণীয়েও গম নাপায়, মোৰ দেউতাও গম নাপায়। কিন্তু গম পাই যে কিবা এটা ভাবি আছে, কিবা এটা কৰি আছে, কিবা এটা হেৰিত আছে।
কিন্তু মই খুলি নকওঁ একো আৰু মই সেইকাৰণে আশ্ৰয় লওঁ গছৰ ওচৰত মই যেতিয়া দুখ লাগে বা বেছি ইম্পালচিভ হওঁ মই গছৰ লগত কথা পাতোঁ গছক গালি পাৰোঁ আৰু গছে মোক বহুত শক্তি দিয়ে সাহস দিয়ে প্ৰত্যেকটো মুহূৰ্তত সেইখিনি বাৰু ঠিকে আছে আৰু সেইখিনি কাৰণেই হয়তো আপুনি জুবিন গাৰ্গৰ যিটো এই আৰু সেইকাৰণে যিমান পাৰোঁ গছ ৰুওঁ আৰু সকলো মানুহকে কওঁ যে বছৰত প্ৰত্যেকজন মানুহে এজোপা হ'লেও গছ ৰুব লাগে গছ এজোপা হ'লেও ৰুব লাগে গছৰ লগত থাকিব লাগে গছৰ লগত থাকিলেহে আমি বহুত দিন জীয়াই থাকিম গছৰ লগত থাকিলে সেইটো মই খুব প্ৰশংসা কৰিছোঁ আৰু মই আপোনাক তাৰ বাবে ধন্যবাদো জনাইছোঁ আপোনাৰ সেইটো উদ্যোগৰ বাবে কিন্তু তাৰ লগে লগে মই আপোনাক এই কথাটো নুসুধিলে হয়তো এতিয়া মানে বেয়া হ'ব এই যে আপুনি মাইক্ৰফোন দলিয়াই দিয়ে এই যে আপুনি জখলাত উঠি যায় এনেধৰণৰ যিবিলাক কাম কাজ কৰে সাংস্কৃতিক অনুষ্ঠানত বহু মানুহক কিন্তু আপুনি অসন্তুষ্টও কৰে তেনেকুৱা কাম কৰি আৰু আপোনাক যিবিলাক মানুহে ভাল পায় সেই মানুহবিলাকক আপুনি তেনেকুৱা কাম কৰি পেলাই দুখ দিয়ে সেই কথাটো আপুনি বুজি পায় নাপায় সেইবিলাকৰ আঁৰত কিন্তু কিছুমান ঘটনা থাকে নহ'লে মই এনেই ৰিয়েক্ট নকৰোঁ এতিয়া মাইক্ৰফোন দলিওৱা কেছটোত সেইটো সকলোৱে গম পাইছে এইটো চাগে পিছত টক শ্ব'টো ওলাইছে কথাটো যথেষ্ট অসভ্যালি কৰিছিলে কিছুমান ল'ৰাই চ' মানুহৰ এটা লিমিট থাকে যেতিয়া লিমিটটো ক্ৰছ কৰে তেতিয়া খং উঠি যায় উপায় নাই তেতিয়া মই এতিয়া মাইক্ৰফোন দলিয়াই গৈছিলোঁ মই নাগাওঁ গান মই বিশ্বাস নহয় মই তই পইচা দিবি পইচাৰ কাৰণে মই কাম নকৰোঁ লাইফত কৰা নাই আজিলৈকে তেনেকুৱা কথা শুনাইছিলে যে এই পইচা দিছোঁ আমি যি বিচাৰোঁ তাই গাব লাগিব বোলো হয় নেকি নাগাওঁ যা নাগাওঁ গানেই নাগাওঁ পইচা ঘূৰাই দিম যা লৈ যা পইচাৰ কাৰণেতো মই গান নাগাওঁ পইচাটো যিটো দৰকাৰ সেইটো পইচা লওঁ কাৰণ গোটেই 45টা মানুহ থাকে লগত আৰু তেনেকুৱা কথা থাকে জখলাত থকা কেছটো সেইটো ডাঙৰ কেছ এটা আছে আঁৰত সেইটো আমাৰ সেইদিনা খং উঠাৰ সেইটো মই গম পাওঁ সেইটো মই কৈ পেলাই কৰিছোঁ যে মই মনোৰঞ্জন সিঙক নিজে কৈছিলোঁ আজি মই হাল্লা কৰিম ইয়াত উৎপাত কৰিম তেওঁ বাৰে বাৰে কৈছে প্লিজ একো নকৰিবা বোলো মই কৰিমেই কাৰণ ৰামেশ্বৰ পাঠকত তেওঁলোকক মাতি আনি পেলাই তাত অসন্মান কৰা হৈছিলে 2 ঘণ্টামান ৰখাই ৰাস্তাত ঘূৰি গ'ল তেওঁক মই এই কথাত বৰ দুখ পালোঁ মই আজি উৎপাত কৰিম উৎপাত কৰি দিলোঁ চ' সেই আঁৰত কিছুমান ঘটনা থাকে মই এনেই নকৰোঁ খালি সেই আঁৰৰ ঘটনাবিলাক যেতিয়া ঘটে তাৰপিছত মই নিজক ৰাখিব নোৱাৰোঁ মোৰ প্ৰব্লেমটো সেইটো সেইটো আচলতে সেইটো মোৰ দুখ এটা আছে বেছি ইম্পালচিভ ফটকৈ ৰিয়েক্ট কৰোঁ বেছিকৈ কাজিয়া কৰি দিওঁ মাৰপিট কৰি দিওঁ কেতিয়াবা চ' সেইটো আচলতে কণ্ট্ৰল কৰিব এতিয়া চেষ্টা কৰিছোঁ কিন্তু বহুত কণ্ট্ৰলত আহিছে এতিয়া খুব ভাল কথা আৰু সেইটো হোৱাটো খুব প্ৰয়োজন আমি ভাবোঁ কাৰণ জুবিন আৰু বহু দূৰ আগুৱাই যাবলৈ প্ৰয়োজন আছে বা আগুৱাই যাবই লাগিব জুবিন আজি এজন ব্যক্তি নহয় জুবিন এটা বৃহৎ অনুষ্ঠান জুবিন কাৰোবাৰ বাবে আশা কাৰোবাৰ বাবে প্ৰেৰণা কাৰোবাৰ বাবে প্ৰতিশ্ৰুতি আৰু কাৰোবাৰ বাবে সপোন সেই কথাটো আপুনি নিজে আজি অনুভৱ কৰেনে অফক'ৰ্ছ কৰোঁ কাৰণ ইমান মানুহ আহে লগ কৰিবলৈ আৰু কিছুমান ল'ৰা ছোৱালী মানে বহুত মানুহ আহে সিহঁতে মানে বেলেগ ধৰণে ভাবে লাইক ভৰি চৰি খাৰ কৰে মই দিগদাৰ পাওঁ বৰ কথাটোত চ' কিন্তু মানে কিছুমানে গান লৈ আহিব কিছুমানে কবিতা এটা লিখিলে সেইটোকে দেখুৱাবলৈ আহিলে কিন্তু চবকে মই হেল্প কৰিব নোৱাৰিব পাৰোঁ আৰু কিন্তু তাহাঁতি ভাবে যে মোক দেখুৱালে মই যেন কিবা এটা কৰি দিম তাহাঁতক চাকৰি বিচাৰি আহে বহুত মানুহ তো মই কওঁ মইতো মিনিষ্ট্ৰী লেভেলৰ মানুহ নহয় মই কেনেকৈ চাকৰি দিম এই আপুনি কৰি দিলেও হ'ব বোলো মই ট্ৰাই কৰোঁ বাৰু কাৰোবাক দিছোঁ চাকৰি কিন্তু সেই উৎসাহটো ভাল পাওঁ মানে দেখি ভাল লাগে তেতিয়া ফিল হয় যে মই কাৰোবাৰ কাৰণে আদৰ্শ হ'ব পাৰিছোঁ নিশ্চয় আৰু এটা কথা আপুনি এইখিনি মুহূৰ্তত আপোনাৰ হাতত মই ঘড়ী দেখা নাই তাৰপিছতো মই সোধোঁ সময়ৰ ক্ষেত্ৰত বাৰু আপুনি খুব মানুহজন অলপ বেচিজিল নেকি খুব বেয়া আজিও দেৰিকৈ আহিছোঁ মই অবভিয়াছলি আৰু সময়টো মিলাবলৈ দিগদাৰ হৈ আছিলে আৰু মোৰ টাইমটো আছিলে কাৰো লগত নিমিলে এতিয়া মানুহে যেতিয়া ভাত খাবলৈ মাতে কোনোবাই মই কওঁ যে মোক ভাত খাবলৈ নমতাই ভাল কাৰণ মই ৰাতিৰ ভাতটো খাওঁ ৰাতিপুৱা 4টা বজাত আৰু লাঞ্চ কৰোঁ আবেলি 4টা 5টা বজাত সেইটো সাধাৰণ মানুহৰ কাৰণে খুব বেয়া সময় আৰু কেতিয়াবা মই 2 দিন পিছতো গৈ পাওঁগৈ ভাত খাবলৈ মতাৰ পিছত এবাৰ যোৰহাটত 3 দিন পিছত গৈ পাইছোঁ ভাত খাবলৈ মাতিলে ভাত পানী বনাই ফাৰ্ষ্ট ডে গ'ল ছেকেণ্ড ডে গ'ল থাৰ্ড ডে গৈ পেলাই গধূলি সময়ত পাইছোঁ ডিব্ৰুগড়ৰ পৰা গৈ পেলাই পাইছোঁগৈ তো মোৰ ফ্ৰেণ্ড এজনী মাক আছিলে মাকে
খুব গালি দিছে আৰু কৈছে 3 দিন ধৰি ভাত খাবলৈ আহিম বুলি ৰখাই কি কৰিম গতিকে আজিকালি চাগে আপোনাকতো ভাত চাত খাবলৈ নামাতে আৰু মানুহে মোক বেছিভাগ মানে নামাতে সেইকাৰণে আৰু গৰিমাক মাতে তাইক টাইমৰ ক্ষেত্ৰত ভাল মোৰ টাইম টেবুল একেবাৰে বেয়া মানে বৰ দিগদাৰ মিলাব নোৱাৰোঁ আৰু যেতিয়া তেতিয়া শুওঁ যেতিয়া তেতিয়া সাৰ পাওঁ আৰু মানে কোনো ঠিক নাই আৰু দিনতো সপোন দেখোঁ ৰাতিও সপোন দেখোঁ কোনো ঠিকে আছে এই কিছু সময় পূৰ্বে আপুনি এটা কথা ক'লে যে গৰিমাৰ টাইমৰ ক্ষেত্ৰত ঠিকে আছে কিন্তু তাই ভাল তাই বেলেঞ্চ খুব আপুনিতো বহুদিন ধৰি সেইগৰাকী গৰিমাৰ লগত আছে তেওঁৰ পৰা আপুনি সময়ক লৈ যিটো সচেতনতা থাকিব লাগে বা যি ধৰণে আপুনি পূৰ্বৰ যিখন আপোনাৰ যাযাবৰী জীৱন আছিল তেওঁ অহাৰ পিছততো আপোনাৰ এটা গতি লাগিব লাগিছিল কিয় এতিয়ালৈকে আপোনাৰ এই সময়ৰ সচেতনতাটো এতিয়াও অহা নাই নে এইটো নাহিবই আপোনাৰ জীৱনত এইটো অসম্ভৱ নেকি মই হয়তো তেতিয়া বেলেগ হৈ যাম আৰু মই সেই বেলেগ হ'বলৈ নিবিচাৰোঁ মানে মই যদি বেছি সময়ত চলোঁ মই সেই হয়তো আগৰ সেই জুবিন গাৰ্গটো হেৰুৱাই পেলাম আই থিংক আৰু গৰিমাই বহুত চেষ্টা কৰে বহুত চেষ্টা কৰিছেও ইমান বছৰে কিন্তু মোৰ সেই মেডনেছটো ভাঙি দিলে বেয়া হ'ব আচলতে সেই মেডনেছটো লাগে আমি সেই পাগলামি সেই ৰেষ্টলেছনেছ যিটো অস্থিৰতা এটা আছে মোৰ এনি টাইম মোৰ গোটেই বডিত কেৰি কৰোঁ মই সেইটো যে ৰাতি 2টা বজাত ঘপকৈ উঠিলোঁ গান এটা কৰিলোঁ ষ্টৰি এটা বনালোঁ কিবা লাইন আপ এটা হঠাৎ ফোন কৰিলোঁ যে কালি শ্বুটিং কৰিম গান এটা চব পাগল হৈ যায় আৰু স্ক্ৰিপ্ট নাই একো নাই মোক স্ক্ৰিপ্টটো মূৰত আছে চবকে মাত ফোন কৰিলোঁ ধাম ধুম পিছদিনা মই শ্বুটিঙত ওলাই গ'লোঁ লাষ্টত ধুনীয়া ভিডিঅ' এটা হৈ গ'ল চ' সেই বস্তুটো আছে সেই বস্তুটো ধ্বংস কৰিলে আচলতে মই ভাবোঁ মই নিজক ধ্বংস কৰা হ'ব সেইকাৰণে মই সেই টাইম টেবুলটোত ইমান ষ্ট্ৰেছ দিয়া নাই আজিলৈকে আৰু যেনেকৈ মোক চলাই লৈ গৈছে নেচাৰে মই তেনেকৈ ঘূৰি আছোঁ খালি মোৰ অনিয়ম কিছুমান হয় খোৱা বোৱা অনিয়ম হয় সেইটো বেয়া কথা সেইটো মই জানো সেইটো মাজে মাজে চেষ্টা কৰোঁ মাজে মাজে কেইদিনমানকৈ বিৰাট একদম নিয়মত খাই বৈ আকৌ এসপ্তাহ আকৌ অনিয়ম হৈ যায় গতিকে মই যিমান পৰা চেষ্টা কৰিছোঁ কিন্তু পৰা নাই সেইটো আজিলৈকে আৰু এটা কথা আপুনি গৰিমাৰ যিহেতু আপুনি স্বামী আপুনি এজন ভাল গৃহস্থ হ'ব পাৰিব লাগে আজিলৈকে আপুনি হ'ব পাৰিছে মই নাই পৰা পাৰিব কেতিয়াবা নাজানো গৃহস্থ মানে মই সদায় কওঁ মই ডমেষ্টিক এনিমেল নহয় কেতিয়াবা আই এম ৱাইল্ড মই জংঘলৰ মানুহ হাবিৰ মানুহ সেইকাৰণে লগুণ চিঙা পাম বুলি কওঁ মই লগুণ চিঙি ছিঙি ওলাই আহিছোঁ চ' ৱাইল্ড হৈ থাকি ভাল পাওঁ অলপ আৰু ডমেষ্টিক মই নোৱাৰিম চাগে হ'ব যে ভাল ঘৰত থকা হাজবেণ্ড এটা ধুনীয়াকৈ ঘৰ চলাই মই কেতিয়াও নোৱাৰোঁ ঘৰ চলাওঁ বাৰু মই চাওঁ মই বজাৰ চজাৰ চব কৰোঁ চব কৰি দিওঁ বজাৰ কৰে আপুনি কৰোঁ অভিয়াছলি কৰোঁ বজাৰ কৰি খুব ভাল পাওঁ আৰু বজাৰ কৰিলে গালি খাওঁ বজাৰ মই সদায় নকৰোঁ কিন্তু মানে কিয় গালি খায় এমাহত এদিন দুদিন বজাৰ কৰোঁ গালি খাওঁ ইমানে বস্তু লৈ আহোঁ বস্তুবোৰ নষ্ট হয় লাষ্টত পাচলিয়ে বজাৰ কৰিলোঁ মানে ফ্ৰিজৰ পৰা ওলাই যায় মানে পাচলি ক'ত থ'ব ক'ত বস্তু বেয়া হৈ যায় আৰু মই বজাৰ কৰাটো মোৰ অদ্ভুত মানে মই যি দেখোঁ তাকে লাগে মোক এইখিনি দি দে কিমান আছে আলু কিমান আছে ঘি কিমান আছে গোটেইখিনি দে আপোনাৰ মনটো বিৰাট ডাঙৰ মানে যিমান পাৰোঁ গোটেই চাফা কৰি লৈ আহোঁ দোকানখন শেষ হৈ যায় তো সেইকাৰণে ঘৰত গালি খাওঁ আৰু গালি খাই সেইকাৰণে বজাৰটো কম কৰোঁ কিন্তু কৰি খুব ভাল পাওঁ মই মাহেকত 2 দিন কৰোঁ মাজে মাজে নহয় মই আপোনাক এনেকৈ যদি কওঁ যে অসমৰ সংগীতৰ যিটো সুৰীয়া যাত্ৰা গোটেই যদি আদিৰ পৰা আজিলৈকে চোৱা যায় ভৱিষ্যতটোক বাদ দি তেনেহ'লে অতীতটো খুব বেছি ভাল আছিল বুলি বহুতে কয় আন একাংশই কয় নহয় অতীতটোতকৈ আমি যিটো বৰ্তমান কৰি আছোঁ সেইটো কেতিয়াও বেয়া নহয় আৰু ভৱিষ্যতটোতো আৰু ভাল হ'ব এতিয়াৰ বৰ্তমানে সেই ভেটিটো তৈয়াৰ কৰিছে গতিকে ভৱিষ্যতটো সুন্দৰ হ'ব আৰু ইয়াতকৈ বেছি ভাল হ'ব তেনেকৈ বহুতে ক'ব বিচাৰে ভৱিষ্যতটো ভাল হ'বই লাগিব প্ৰথম কথা হ'ল সেইটো আৰু বৰ্তমানটো বেয়া নহয় ধুনীয়া মিউজিক কৰি আছে সকলোৱে ভাল ভাল ছিংগাৰ ওলাইছে মিউজিক কৰিছে ভাল চিনেমা তোমাৰ গান ধুনীয়া ধুনীয়া গান হৈছে থিয়েটাৰ ইজ ভেৰি গুড কিন্তু খালি সেই মানে কি মিউজিক বস্তুটো সময় সাপেক্ষে সলনি হয় এতিয়া মই যদি 50s কথা ভাবোঁ 50s কথা ভাবি পেলাই মই আজিৰ ডেটৰ লগত মই তুলনা কৰিব নোৱাৰোঁ কাৰণ সেই সময়ত সেইটো মিউজিক আছিলে দেট ৱাজ দ্য বেষ্ট এতিয়া যিটো চলি আছে দিছ ইজ দ্য বেষ্ট যদি কম্পেয়াৰ কৰি দিওঁ আমি কম্পেয়াৰ কৰি দিলে সেই বস্তুটো মানে আছিলে মানে যুক্তিগত নহয় মোৰ মতে
কাৰণ উইদাউট কম্পেৰিজন সেই সময়ত এতিয়া বিষ্ণুৰাভাই যদি আজি গান কৰিলেহেঁতেন তই আমাৰ ধৰণে কৰিলেহেঁতেন কিন্তু সেইটো সময়ত তেওঁ সেইটো গান কৰিছে জ্যোতিপ্ৰসাদে সেইটো সেই সময়লৈ সেই সময় আচলতে নিৰূপণ কৰে আৰু সময়ে প্ৰভাৱ পেলায় খুব সুন্দৰ কথা এটা কৈছে মই আপোনাৰ লগত সেইটো ক্ষেত্ৰত একমত তাৰপিছতো মই যদি কওঁ বৰ্তমান অসমীয়া সংগীতক লৈ যিবিলাক সম্পৰীক্ষা চলি আছে ধৰক ফিউজনৰ কথা মই কওঁ বহুতে কয় যে অসমৰ সংগীতৰ সুৰীয়া যাত্ৰাটোক ফিউজনে অলপ বিকৃত কৰিছে আপুনি কি বুলি ক'ব ফিউজন মই 20 বছৰ ধৰি কৰি আছোঁ এতিয়া কেনেকৈ কৰিছোঁ সেইটো ডিপেণ্ড কৰে মই অনামিকা সময়তে ফিউজন কৰিছোঁ অসমীয়া লোকগীতৰ বস্তু লৈ মডাৰ্ণ চং বনাইছোঁ বেলেগ বেলেগ গান কৰিছোঁ খিৰিকী মেলিলে চকুৰ প্ৰচাৰত ওজাপালি মাল সেইটো আনি পেলাই মই ইয়াত ইমপ্লিমেণ্ট কৰি কৰিছোঁ খালি সেই মানে দৰকাৰতকৈ বেছি হ'লে তেতিয়া সেই মজাটো নাইকিয়া হৈ যায় এতিয়া কিছুমান মানে কৰিছে দেখিছোঁ দৰকাৰতকৈ বেছি মানে বেছি ফিউজন ইমান ফিউজন নালাগে তাক সেই অৰিজিনেল জকাটো ভালকৈ ৰাখিব লাগিব জকাটো যদি বেয়াকৈ ৰাখে তাত যিমান মাংস লগাই হেৰি লগাই লাভ নাই আপুনি যে ক'লে কিছুমানে কৰিছে সেইটো ঠিক নহয় সেইটোৱে জানো ক্ষতি নকৰিব ক্ষতি কৰিব অভিয়াছলি কৰিব মানে সেই দৰকাৰতকৈ বেছি হ'লে বস্তুবিলাক বেয়া এতিয়া বিহুটো যদি আমি উৎপাত কৰি পেলাওঁ গোটেই একদম গীটাৰ চিটাৰ লগাই গোটেই হেভি মেটেল গীটাৰ চিটাৰ লগাই সেইটো বিহুৱে নাথাকিব কেতিয়াও বিহুটো কৰিলে সেই বিহু হিচাপে ৰাখিব লাগিব তাক বিহুত সেই বাঁহীটোৱে ভাল লাগে তাত যদি চেক্সাফোন বজাইটো ভাল নালাগে কিন্তু মাজতে হৈছিলে বহুতে কৰিছিলে চেক্সাফোন টেক্সাফোন লগাই বিহু গীটাৰ তেনেকৈ নহ'ব ন তেনেকৈ কেনেকৈ আজিৰ দিনত মই নিজে গাইছোঁ অভিয়াছলি হয় আজিৰ দিনত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন বুলি ভাবে মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই মই অকলেই প্ৰতিদ্বন্দ্বিতা মই কৰাও নাই মই নিজৰ কাম কৰিছোঁ প্ৰতিদ্বন্দ্বী যদি কোনো নাই বুলি ভাবে তেনেহ'লে আপুনি আগুৱাই যোৱাত আপোনাৰ অলপ অসুবিধা নহ'ব একো অসুবিধা নহয় মই আৰু এতিয়া মই 16,000 গান গালোঁ এতিয়া আৰু মই প্ৰতিদ্বন্দ্বিতা এইবিলাক কথা মোক হেৰি নকৰে মই মন গ'লে গান কৰিম মন গ'লে মই নকৰিব পাৰোঁ বেলেগ কাম কৰিম মই চিনেমা কৰিম এতিয়া 5খন চিনেমা হাতত লৈছোঁ মই গানটো মই গাই আছোঁ ঠিক আছে গানটো মোৰ এতিয়া এটা সময়ত যে গানেই গাম তেনেকৈ কাম কৰিছিলোঁ মই নকৰোঁ এতিয়া গান মাজে মাজে গাই থাকোঁ কৰি থাকোঁ এলবাম কৰিছোঁ অ'কে কিন্তু এতিয়া মই আকৌ শ্বিফ্ট কৰিছোঁ মানে চিনেমাত কনচেনট্ৰেট কৰি আছোঁ যিমান দেখিছোঁ আমি কেইবাখনো চিনেমাৰ লগত আপুনি জড়িত হৈছে ওলাব নিজে এখন বনাবলৈ লৈছোঁ মিছন চাইনা বুলি চ' সেইকাৰণে সেই প্ৰতিদ্বন্দ্বিতা সেইবিলাক মোৰ নাই আগতেও নাছিলে আৰু নিজৰ কাম আপুনি নিজে কৰি গৈ আছে নিজে কৰিছোঁ আৰু মই প্ৰথম যেতিয়া ওলাইছিলোঁ অনামিকা কৰি তেতিয়া একদম টপত আছিলে জিতুল সোণোৱাল চ' জিতুল দাৰ লগত মোক কম্পেয়াৰ কৰিছিলোঁ তেতিয়া মানে জিতুল দা মোৰ দাদাৰ নিচিনা মোৰ দাদাৰ লগৰ আছিলে একেলগৰ মই তেওঁ লগত বজাইছিলোঁ চ' প্ৰতিদ্বন্দ্বিতা ফিল্ডটো মই কেতিয়াও কৰা নাই আজিলৈকে আৰু মই মোৰ নিজৰ ষ্টাইলত কাম কৰিছোঁ মোৰ আৰু মইতো অকল অসমীয়া বুলি নহয় যিমান ট্ৰাইবেল লেংগুৱেজ আছে চবতে কাম কৰিছোঁ হিন্দীত কাম কৰিলোঁ এতিয়া বেংগলীত বহুত কাম কৰি আছোঁ চ' মোৰ পৰিসৰটো বেলেগ আৰু সেইটো হয় মোৰ নিজৰ পৰিসৰত মই নিজে কাম কৰি থাকোঁ এই অকণমান সময়ৰ আগতে আপুনি বিহুৰ কথা কৈছিল মই সেইটো কওঁতেনে মোৰ মনলৈ আহিছে বিহুৰ সময়ত আপোনালোকে বহু অনুষ্ঠান কৰিবলগীয়া হয় আপুনি ব্যক্তিগতভাৱে এনেকুৱা হয় যে ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ হ'লে যিধৰণে আপোনাৰ এটা দিনো তেওঁলোকে বাদ দিব নোৱাৰে বিহুৰ সময়খিনি আপোনাৰ বাবে তেনেকুৱা হয় যে এটা দিনো আপুনি যেন বাদ দিব নোৱাৰিব তেনেকুৱা হয় এজন কণ্ঠশিল্পীৰ কাৰণে সেইটো বাৰু উচিত কথা হয়নে এটা দিনো আপোনাৰ বিৰতি নোহোৱাকৈ ধাৰাবাহিকভাৱে আপুনি এমাহ দুমাহ গীত গায় আপোনাৰতো কণ্ঠটোৱেও যথেষ্টখিনি কষ্ট পায় আৰু সেইটো সেইকাৰণে মই বিহু আজিকালি ইমান নকৰোঁ মই কম কৰোঁ আৰু মাজে মাজে গেপ ৰাখি কৰোঁ সেইকাৰণে এতিয়া কিছুমান আৰ্টিষ্ট দেখিছোঁ বহুত বেছি কৰে মানে এবাৰ প্ৰিয়ংকাকে দেখিছোঁ প্ৰিয়ংকা ভৰালী তাই একদম নন ষ্টপ মানে 2 মাহ একেবাৰে এদিনো খালী নাই তাই মাত ফাটি গ'ল মই তাক মাত ভাগিছে আৰু কিছুমান জেগাত বেয়া গাবলগীয়া হৈছে মই তাক কৈছোঁ মই এনেকৈ কিয় প্ৰগ্ৰেম ৰাখিছোঁ আৰু প্ৰগ্ৰেম এনেকুৱা ৰাখিছে এদিন বোলে ধুবুৰীত পিছদিনা বোলে মাৰ্ঘেৰিটাত গতিকে সেই প্লেনিংটো লাগে আৰু মই কিমান এইবাৰ মই 35খন কৰিছোঁ অকল 2 মাহত চ' মই ধুনীয়াকৈ এটা গেপ ৰাখি লৈছোঁ এসময়ত ময়ো কৰিছিলোঁ মই প্ৰথম যেতিয়া বিহু কৰিছিলোঁ তেতিয়া
এই বিহু ছিজনটোত মই 60খনলৈকে কৰিছোঁ শ্ব'। কেতিয়াবা দুখনো কৰিছোঁ একেলগে। সেইটো বৰ কষ্টকৰ আচলতে, সেইটো নাপায়, এইটো মানে এবিউজ হৈ যায়। আপুনি নিজেই ক'লে যে আপোনাৰ প্ৰতিদ্বন্দ্বী কোনো নাই। যিসকল এতিয়া নতুন শিল্পীৰ আৱিৰ্ভাৱ হৈছে বা ইতিমধ্যেই তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে বা ভৱিষ্যতলৈ আৰু যিসকল অধিক উজলি উঠাৰ সম্ভাৱনা আছে, এই নতুন শিল্পীসকলক লৈ আপুনি কিমান আশাবাদী? তেওঁলোক ঠিক দিশত অগ্ৰসৰ হৈছে বা ভাল 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 ছিংগাৰ কেইবাজনো ওলাইছে এতিয়া। পাপন যথেষ্ট ভাল, পাপন ভাল গায়, তাৰ বাৰু এটা জনৰ আছে নিজৰ। দীক্ষু ভাল গায় যথেষ্ট, দীক্ষু ভাল। সিদ্ধাৰ্থ বুলি এটা নতুন ল'ৰা আছে, সিদ্ধ, তাৰ মোৰ গায়কী ভাল লাগে, ধুনীয়া গায়। চ' মই আশাবাদী যথেষ্ট, আৰু মই ভাবোঁ আমাৰ এই যাত্ৰাটো তেওঁলোকে আগুৱাই লৈ যাব আৰু ধুনীয়াকৈ। বহুত কথা পাতিবলৈ মোৰ মন গৈছে, কিন্তু সময় যিহেতু মোৰ শেষ হৈ আহিছে, গতিকে আমি অনুষ্ঠানটো সামৰিব লাগিব। জুবিন গাৰ্গে মই জনাত জয়ন্ত হাজৰিকাৰ এটা এলবামৰ কাম কৰি আছে। কৰি আছো। আপুনি এইখিনি অনুষ্ঠানৰ শেষত যদি মই জয়ন্ত হাজৰিকাৰ গীত এটি গাবলৈ কওঁ? এতিয়া মই এটা প্ৰিয়তম গান এইটো, এইটো অলপমান কৰিছোঁ মই, তাৰ 2 লাইন গাই দিছোঁ মই। মোৰে গাঁও মাথো বাই যাও, পার দেখো নাই, পার দেখো নাই, পার বারো কোত। মোর যত গান মাথো গাই যাও, পার দেখো নাই, পার দেখো নাই, পার বারো কোত। পাৰ নাই, গান গাই যাব লাগিব। খুব সুন্দৰ হৈছে, আৰু মই ভাবোঁ এলবামটো অসমৰ শ্ৰোতা, এইটো মই ট্ৰিবিউট টু এ লিজেণ্ড বুলি দিছোঁ, এটা ছিৰিজ। ইয়াত মই জয়ন্তদা গান কৰিছোঁ, আৰু নেক্সট আৰু বেলেগ বেলেগ কৰিম। ৰামেশ্বৰ পাঠকদেৱৰ এটা কৰিম মই, ট্ৰিবিউট টু এ লিজেণ্ড। তাত তেখেতৰ জীয়েকেও গাব মোৰ লগত, বীৰিনা। সেইটো লিজেণ্ডেৰী এটা ছিৰিজ কৰিম বুলি ভাবিছোঁ। মই ভাল পোৱা যিখিনিক মই লিজেণ্ড বুলি ভাবোঁ, তেওঁলোকৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি এটা। এইটো আপুনি নতুনকৈ লোৱা উদ্যোগ? নতুনকৈ লোৱা উদ্যোগ। আপুনি এতিয়ালৈকে যিখিনি কাম কৰিছে, আপুনি ব্যক্তিগতভাৱে সুখী? অফক'ৰ্ছ, সুখী। খুব ভাল লাগিল এইখিনি কথা পতাৰ বাবে, যথেষ্ট সময় দিলে আজি। মই ভাবোঁ যে অসমৰ মানুহে আজি আপোনাৰ মুখত কেইবাটাও নতুন কথা গম পাইছে। অকণ ফানী হ'ল, খালি ভালেই পাব মোৰ। ধন্যবাদ জনাইছোঁ শেষত। থেংক ইউ। এইগৰাকী জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গক আপুনি প্ৰায়ে টেলিভিশ্যনৰ ষ্টুডিঅ'ত লগ পায়, কিন্তু মই ভাবোঁ আজি অকণমান ব্যতিক্ৰমী ৰূপত আপুনি জুবিনক লগ পাইছে, জুবিনৰ মুখত নতুন কথা শুনিছে। আৰু আমি ভাবোঁ জুবিন গাৰ্গ সঁচা অৰ্থত গোটেই ৰাজ্যৰে নহয়, দেশৰ এক সম্পদ হওক। জুবিন আৰু আগুৱাই যাওক। জুবিনে নিজেই কৈছে তেওঁ কৰা কিছুমান কাম তেওঁ ভুল বুলি অনুভৱ কৰিছে, আৰু নিজক সেয়া সংশোধন কৰিবৰ বাবে চেষ্টা হৈছে বুলি ইতিমধ্যেই কৈছে। আমিও সেয়া আশা কৰিম যে যিজন জুবিন গাৰ্গক সঁচা অৰ্থত অসমবাসীয়ে, ভাৰতবাসীয়ে বিচাৰে, জুবিন সেইজন জুবিন হওক, সেই দিশত অগ্ৰসৰ হওক। আজিৰ অভিমত ইমানতেই সামৰণি।